নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা আজিৰ প্ৰথমটো খবৰ হৈছে নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা নিযুক্তিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৰাজ্যত 1.5 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 903টা নিযুক্তি দিলেই সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি এই প্ৰক্ৰিয়া 1.5 লাখ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত চৰকাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিযুক্তিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা ৰাজ্যত 1.5 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্যত 1.5 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু 903টা নিযুক্তি দিলে সম্পূৰ্ণ হ'ব 1.5 লাখ এই প্ৰক্ৰিয়া 1.5 লাখ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত চৰকাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ঘোষণা মুখ্যমন্ত্ৰীৰ নিযুক্তিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা ৰাজ্যত 1.5 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 903টা নিযুক্তি দিলে সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি এই প্ৰক্ৰিয়া 1.5 লাখ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত চৰকাৰৰ স্বাধীনতা দিৱসৰ দিনা এই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা নিযুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা আৰু এই ঘোষণা নিশ্চয় ছাত্ৰ ছাত্ৰীক বহুতো উৎফুল্লিত কৰিব